আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ বৰষুণ জাকৰ পৰা। যোৱাকালি ৰাতিৰ পৰা যি বৰষুণ হ'ল এতিয়ালৈকে বৰষুণ এৰাৰ কোনো নামেই লোৱা নাই। আৰু দেখিছেনে বতৰটো কেনেকুৱা হৈ গৈছে, একেবাৰে শ্বিলঙৰ নিচিনা লাগিছে। গুৱাহাটীত থাকিও শ্বিলঙৰ নিচিনা এটা অনুভৱ হৈছে। চাদৰ ওপৰলৈ আহিলেও বৰষুণ জাকটো দিয়ে আছিলে, লগতে আছিলে এজাক বতাহ। আজি ৰাস্তাত বৰ বেছি গাড়ীও নাই আৰু আনপিনে উতলি আছে ছাগলী মাংস। বতৰ চাই খাদ্যৰ জুতি। নমস্কাৰ, মুন্নাৰ কিটচেনৰ ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো কুশলে আছে। যোৱাকালি ৰাতিৰ পৰা যিটো হাৰত বৰষুণ দিছে এতিয়ালৈকে সেই একেটা বৰষুণ দিয়েই আছে। আৰু বৰষুণ হ'লে আজিকালি ভয় লাগে, যিহেতুকে গুৱাহাটীত ইমান বেছি বানপানী হয়। যিহেতুকে আজি বৰষুণ সকলোৱে চাগে ঘৰত আবদ্ধ হৈ থাকিব লগা হৈছে। আৰু যিসকল নগ'লে নহয় তেওঁলোকে হয়তো কামতো গৈছে, কিন্তু এই ভদীয়া বানৰ পৰা আপোনালোকে চবেই নিজকে সুৰক্ষিত কৰি ৰাখিব। বহুত বেছি দৰকাৰ নাথাকিলে ঘৰৰ পৰা কেতিয়াও বাহিৰত নোলাব, বিশেষকৈ গুৱাহাটীবাসী। কাৰণ গুৱাহাটীৰ কেইদিনমান আগৰ অৱস্থা আপোনালোকে সকলোৱে দেখিছে। আজিকালি বৰষুণ আহিলে বৰ ভয় লগা এটা পৰিস্থিতিৰ সৃষ্টি হয় গুৱাহাটী মহানগৰীত। বলক তেন্তে আজি যিহেতুকে ময়ো ঘৰত আছোঁ আৰু বতৰ চাই আজি মই বনাবলৈ গৈছোঁ ছাগলী মাংস। খুব সাধাৰণভাৱে খুব সহজভাৱে ছাগলী মাংসৰ ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাব আৰু চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু যদি চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই দিব। ধন্যবাদ। ৰাতিপুৱা বৰষুণ জাকৰ মাজতে পৱন ওলাই গৈছিল শ্বিলঙলৈ অফিচৰ বিশেষ কিবা এটা কাম থকাৰ কাৰণে, কিন্তু ৰুক্মিণীকা পাই পেলাই দেখিলে যে ৰাস্তাত পানী হৈছে, লগতে জামো আছিলে। উভতি আহোঁতে যদি শ্বিলঙৰ পৰা দেৰি হৈ যায় আৰু যোৰাবাটৰ পানীখিনিৰ কথা চিন্তা কৰি পেলাই নোযোৱাৰ সিদ্ধান্ত ল'লে, কাৰণ সাৱধানতাৰ কেতিয়াও মৰণ নাই। আৰু উভতি আহোঁতে লৈ আহিলে এয়া ছাগলী মাংস। মাংসখিনি বনাবৰ কাৰণে গোটেইখিনি ৰেডি কৰা হৈ গৈছে। আজি মাংসখিনি পৱনে বনাম বুলি ক'লে আৰু সেইকাৰণে ময়ো ভাল পালোঁ, ভাবিলোঁ যে কেনেকৈনো বনায় সেইটো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। ধুই লোৱা মাংসখিনিত এয়া আদা নহৰুৰ পেষ্ট 2 চামুচ দি দিছে, শুকান জলকীয়া 2টা এনেকৈ ছিঙি পেলাই দি দিছে আৰু লগত দিছে অকণমান হালধি, তাৰপিছত দিছে 1 চামুচৰ জোখত জিৰা গুড়ি, 1 চামুচ দিছে ধনিয়া গুড়ি আৰু 1 চামুচৰ জোখত দিছে ৰঙা কাশ্মীৰী জলকীয়াৰ গুড়িটো, যিটো অকল কালাৰ হয় আচলতে জলকীয়া নহয়। আৰু তাত দিছে মিট মছলা আধা চামুচ মানৰ জোখত আৰু কাটি লোৱা পিঁয়াজো দি দিছে একেলগে আৰু দি দিছে সোৱাদ অনুসৰি অলপমান নিমখ আৰু দিছে মিঠাতেল। এই গোটেইখিনি খুব ভালদৰে একেলগে সানি পেলাই লৈ লৈছে আৰু এনেকৈ সানিলে আচলতে মছলাখিনি মাংসটোৰ ভিতৰত সোমাই যায়। কালাৰটো দেখিবলৈ বহুত বেছি ধুনীয়া হয় আৰু খাবলৈও বহুত বেছি সোৱাদ হয়। আৰু এনেকৈ মাংসখিনি ভালদৰে সানি পেলাই প্ৰায় আধা ঘণ্টামান সময় মেৰিনেট কৰি পেলাই থৈ দিলে। আৰু মেৰিনেট কৰি থোৱাৰ পাছত আনপিনে কেৰাহী এখন বহাই দিলে গেছৰ ওপৰত আৰু কেৰাহীখন গৰম হোৱাৰ পিছত তাত মিঠাতেল দি দিলে। মিঠাতেলখিনি গৰম হোৱাৰ পাছত গোটা লং, ইলাচি, ডালচেনি আৰু অকণমান জাফ্ৰন দিলে আৰু তাৰপিছত দি দিলে কাটি থোৱা অলপমান পিঁয়াজখিনি ৰঙচুৱা হোৱাৰ পাছত দি দিলে অকণমান আদা নহৰু পেষ্ট অলপমান দি দিলে। সেইখিনিও খুব ভালদৰে ভাজি পেলাই লৈ লৈছে আৰু এইখিনি যেতিয়া অকণমান ৰঙা হৈছে আৰু তেতিয়া তাত দিছে মেৰিনেট কৰি থোৱা সেই মাংসখিনি। আকৌ মাংসখিনি দি পেলাই ভালদৰে লৰাই দিছে। আজি মাংস ঢাকনি ব্যৱহাৰ কৰা নাই, ঢাকনি ব্যৱহাৰ নকৰাকৈ মাংসখিনি বনাই আছে। আৰু মাংসৰ পৰা যিমানখিনি পানী ওলাই সেই পানীখিনি একেবাৰে শুকাই যোৱালৈকে ভাজি থাকিব লাগিব। দেখিছেনে পানী আছে ইয়াত। আৰু ইয়াত দি দিছে 2টা বিলাহী। মই বিলাহীকেইটা দিয়া ভিডিঅ'টো আপোনালোকক দেখাবলৈ নহ'ল। আৰু দি দিছে এয়া আলু। আপোনালোকে ইচ্ছা কৰিলে আলুকেইটা নিমখ আৰু হালধি সানি পেলাই অকণমান ফ্ৰাই কৰিও থৈ দিব পাৰে। আৰু এইখিনি মাংসখিনি প্ৰায় ভাজি যেতিয়া একদম তেলটো ওপৰলৈ বিৰিঙি আহিছে আৰু পানীটো শুকাই গৈছে আৰু এটা ফটফটকৈ শব্দ উঠিব লাগে আৰু শব্দটো উঠাৰ পাছত ইয়াতে দি দিছে গৰম পানী। মাংসত সদায় গৰম পানী ব্যৱহাৰ কৰিব, বৰ ধুনীয়া সোৱাদ হয়। আৰু মই যিটো টিপছ দিলোঁ আপোনালোকে পানীটো শুকাই পেলাই মাংসৰ পৰা ওলোৱা পানীটো শুকাই যোৱালৈকে ভাজি একদম ফটফটকৈ উঠা শব্দটোলৈকে আপোনালোকে ভাজিব, তেলটো ওলাই অহালৈকে। আৰু এয়া পানীখিনি দিয়াৰ পিছত গেছৰ ফ্লেমটো হাই কৰি দিছে আৰু এইখিনি প্ৰায় 5 মিনিটমান সময় এনেকৈ উতলি থাকিবলৈ দিব। মাংসখিনি একেবাৰে হাই ফ্লেমত যিমানেই উতলিব সিমানেই গোটাও হ'ব, ঘন হ'ব বা খাবলৈও বহুত বেছি সোৱাদ হ'ব। আৰু আনপিনে এয়া গেছৰ ফ্লেমটো অফ কৰি দিলে। এয়া দেখিছেনে মাংসখিনি কালাৰটো কিমান বেছি ধুনীয়া হৈছে, দেখিয়ে খাওঁ খাওঁ লগা নাই। এয়া মই পৰিৱেশনৰ কাৰণে ৰেডি কৰিছোঁ। যিসকলে পঢ়াৰ সংক্ৰান্তত বা চাকৰি সংক্ৰান্তত ঘৰৰ পৰা দূৰত থাকে তেওঁলোকে এনেকৈ বনাই খাব পাৰে। বহুত বেছি সহজ পদ্ধতি হয়, খাবলৈও বহুত বেছি ভাল হয়। আৰু আজি আমাৰ এই মাংসখিনি খোৱা হৈছিলে টোপোলা ভাতৰ লগত। টোপোলা ভাতৰ ৰেচিপি মোৰ চেনেলত আছে, আপোনালোকে চাব পাৰে। কিন্তু আজি এই টোপোলা ভাতটো অলপমান বেলেগ ধৰণকৈ বনাইছিলোঁ। নিশ্চয় কেতিয়াবা মই ভিডিঅ' দিম, যদি আপোনালোকক লাগে কমেণ্ট কৰি পেলাই মোক জনাব। বতৰ বিজ্ঞানীসকলৰ মতে বৰষুণ জাক হেনো 22 আগষ্টলৈকে থাকিব, সেয়ে সকলোৱে সাৱধানে থাকিব। নতুন এটা ভিডিঅ'লৈ অতি সোনকালে আহি আছোঁ, তেতিয়াহ'লে সকলোৱে ভালে থাকক বা